আসসালামু আলাইকুম গুড মৰ্ণিং গাইজ তো এতিয়া সময় হ'ল আপোনাৰ 6:24 মৰ্ণিং আৰু যোৱাকালি যে জাল পথাৰত পাতিছিলোঁ তো কিবা কাৰণবশতঃ যোৱাকালি চাব নোৱাৰিলোঁ তো ভাবিলোঁ ডাইৰেক্ট নেক্সট ডে উঠাম মৰ্ণিঙত তো উঠিলোঁ মোৰ লগত আছে মোৰ ভাগিন আৰু এটা কথা আপোনালোকক কৈ আছোঁ ভাগিনৰ কিন্তু অহা 15 তাৰিখত বিয়া মানে আজি হ'ল 13, 14 আৰু একদিন আছে মাজত গাইছ বৰষুণ এৰা নামে লোৱা নাই আৰু পানী চাওক কিমান বাঢ়িছে আগতকৈ ছাতি ঘৰৰ পৰা লৈ আহিলোঁ কাৰণ নন ষ্টপ বৰষুণ দি আছে আমি যেতিয়া আহিছিলোঁ তেতিয়া অলপ কম আছিলে বাট ছাডেনলি বেছি হৈ গ'ল সেইকাৰণে ঘৰৰ পৰা ছাতি লৈ আহিলোঁ কাৰণ চৰ্দি লাগি আছে অলপ সেয়া ভাবিলোঁ পুৱাই আৰু নিজিকোঁ কাৰণ এনেই চৰ্দি আছে এতিয়া চাম মই এইখিনিত আছে মোৰ জালটো এইটো আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো এতিয়া ভিডিঅ' কৰিব মোৰ ভাগিনে হা মামা তো গাইছে এইটোৱে জাল গম নাপাওঁ লাগিছেনে নাই আৰু চাই লওঁ ইয়াতে দেখোন আছে এটা এইটো क्या बात है भाई साहब ये क्या चीज है यार नहीं पिंदिया से पूछिए তো গাইছ চাওক বৰষুণ পৰি আছে আৰু গাইছ বহুতখিনি মাছ লাগিছে ভালেখিনি মাছ লাগিছে চাওক বহুতখিনি মাছ লাগি আছে ढेर सारा তো এতিয়া মাছকেইটা এটা এটাকৈ খুলিম আমি বহুত যায় তো গাইছ মই আৰু একবাৰ কৈ আছোঁ বেছি দীঘলে নকৰোঁ ভিডিঅ' আপোনালোকে এইকেইদিনমানত যিমানখিনি ভাল পোৱা মোক দিছে যিমানখিনি ভিউ আহিছে কিন্তু এটা গাইছ বহুত দুখ লাগে কেতিয়াবা ভিউজৰ মানে যিটো পৰিমাণ সেই অনুপাতত কিন্তু মোৰ আপোনালোকে ফ'ল' কৰা নাই এটা ভিডিঅ'ত এৰাৰ লগে লগে 8,000 9,000 মানুহে চাই আছে যিটো মোৰ কাৰণে বহুত ডাঙৰ কথা বাট যিমানখিনি ফ'ল' কৰিব লাগে সেইখিনি ফ'ল' হোৱা নাই তো আশা ৰাখিব নেক্সট টাইম আপোনালোকে ফ'ল' কৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' এনেকুৱা ধৰণৰ ঘৰুৱা ব্লগ পাবলৈ মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখক সেই মজাটো পাব ৱাও এয়া চাওক গাইছ এয়া হ'ল মেহনতৰ ফল এয়া চাওক এটা এটাকে মাছ খুলি আছোঁ গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় কাৰণ ভিডিঅ' বহুত দীঘলীয়া হৈ যাব একদম লাষ্টত আপোনালোকে দেখুৱাই আছোঁ কিমানখিনি মাছ লাগিছে লাগিছে বহুত গাইছ এই মাছটো চাইছে নহয় মানে খোৱাত বহুত টেষ্ট বাট এইটো জালত লাগিলে এৰোৱাটো বহুত প্ৰব্লেম নতুন জাল ছিঙাৰ চান্স থাকে তো গাইজ ফাইনেলি এয়া খোলা হ'ল চাওক বহুতখিনি লাগিছে সেইটো বহুতকেইটা লাগিছে গাইজ এইখিনি ফাইনেলি লাগিলে তো ধুনীয়াকৈ আমাৰ এসাঁজ হৈ যাব তো ভিডিঅ'টো ভাল লাগিলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিয়ক ধন্যবাদ